প্ৰিয় শহীদবৃন্দ, পুৱাৰ সম্ভাষণ জনাইছোঁ। আজি এইখন হেন্দালি তৈয়াৰ কৰি দিলোঁ। কেইডালমান নাৰিকলৰ ৰছী আৰু সেই ৰছীকেইডালৰ লগতে এয়া অলপ ফিচিকা ধৰণৰ ফটাকানি যোৱা বছৰৰ পৰা যিখিনি লগাই আছিলোঁ সেইখিনিকে লগাই দিছোঁ। এইদৰে জাল গুঠি দিছোঁ। মানে এইজোপা তিয়ঁহ, এই তিয়ঁহকেইজোপা বগাই আহিবলৈ এইদৰে মই এইডাল গোজ পুতি দিছোঁ। তাৰ পৰা এয়া এনেকৈ ওপৰলৈ উঠিবলৈ দি দিছোঁ যাতে বগাই আহিব পাৰে। এইখনেই মোৰ হেন্দালি। ইটো খুঁটাৰ পৰা সিটো খুঁটালৈ এই নাৰিকলৰ ৰছীকেইডাল, যিকেইডাল পাণ ৰছী, সেইকেইডাল মই এইদৰে লগাই দিছোঁ। তাৰ পৰা সেই ফিচিকা ফটাকানিকেইডাল জালকেইডাল গুঠি দিছোঁ। কাৰণ তেতিয়া ফটাকানিকেইটাত এই তিয়ঁহৰ যিবিলাক আক্ৰোশ সেইখিনিয়ে ধৰিবলৈ সহজ পাব। সেয়ে মই এইদৰে তৰি দিছোঁ। আৰু এইখন মোৰ হেন্দালি। এইদৰে এইখনৰ পৰা লৈ আহিছোঁ আকৌ দেই। এই আছে, এয়া লেচেৰা মাহ বগাই যাবলৈ দিছিলোঁ। তাৰ পৰাই এনেকৈ এইটোৱে এনেদৰে দি দিছোঁ। এইদৰে তলত সেউজীয়া শাক হৈ থাকিব, ওপৰত যিবোৰ লাগনি গছ, তিয়ঁহ, লেচেৰা মাহ ইত্যাদি এনেকুৱা ধৰণৰ শাক পাচলিবোৰ ওপৰত বগাবলৈ দি দিছোঁ। গতিকে সকলোবিধ শাক পাচলি খাবলৈ সুবিধা হয় তেতিয়া। আৰু অকণমান জাষ্ট ওখ কৰি দিছোঁ, এয়া মানে পানীবোৰ দি থাকিব পৰাকৈ, আৰু তলত আমি অহা যোৱা কৰিব পৰাকৈ। আমি চাপৰ চুটি মানুহ, গতিকে আমি অহা যোৱা কৰিব পাৰিম। গোটেইখিনিতে দিয়া নাই, য'ত য'ত মই বগাই যোৱা শাক পাচলিত গুটি কেইটামান পুতি থৈছোঁ সেই তাতেহে দিছোঁ। কিমান দিনতনো বগাই আপোনালোকক আকৌ এটা ভিডিঅ' দেখুৱাম। আজিলৈ আহিছোঁ। ধন্যবাদ।